ভাবি কেনে পুরাপুরি রোজার হক আদায় করিলে, পুরাপুরি তারাবিৰ হক আদায় করিলে, পুরাপুরি গরিব মিছলীয়াসকলৰ হক আদায় করিলে, তেওঁলোকৰ বিষয়ে আল্লাহ ৰাব্বুল ইজ্জতে আসমানত আজি এখন এনেকুৱা জলসা লগাইছে। ফৰিস্তাসকলক সন্মুখত ৰাখি কেনে সুধিছে, এই সকল মোৰ মজদুৰ হয়, এই সকল মোৰে কি কৰিছে, মজদুৰি কৰি কেনে আহিছে। গোটেই মাহদিন ধৰি মই তেওঁলোকক খোৱাৰ পৰা বিৰত ৰাখিছো, কাম কৰাৰ পৰা বিৰত ৰাখিছো, দিনত ডিঙিৰ ওচৰত যোৱাৰ পৰা বিৰত ৰাখিছো, মিছা কথা কোৱাৰ পৰা বিৰত ৰাখিছো, গীবত কৰাৰ পৰা বিৰত ৰাখিছো, আৰু দিনত লঘনে ভোকনে ৰাখি ৰাতি তেওঁলোকৰ কিয়াম কৰাইছো, ৰাতি উজাগৰে কটাইছো। ৰাতি তেওঁলোকে কি কৰিছে, 20 ৰাকাত তাৰাবি কৰিছে, আকৌ আগৰ ফালে তাহাজ্জুদৰ নামাজ পঢ়িছে। এতিয়া এওঁলোকৰ মজদুৰি কি হয়, এওঁলোকৰ চেঁচা কি হয়, এওঁলোকৰ বদলা কি হয়? তেতিয়া মোহতাৰাম দোস্ত বুজুৰ্গৰ আজিজো ফৰিস্তাসকলে কয়, আল্লাহ আল্লাহ আল্লাহ, এইসকল আপোনাৰ মজদুৰিৰ হক আদায় কৰি দিছে, আপোনাৰ বান্দা হোৱাৰ হক আদায় কৰি দিছে, আপোনাৰ যি ৰমজান আপুনি কামোৱাৰ মাহ বুলি দিছিল সেই ৰমজানৰ হক আদায় কৰি দিছে। এওঁলোকক পুৰাপুৰি মজদুৰি দিয়ক, এওঁলোক পুৰাপুৰি মজদুৰি দিয়ক। ৰিৱায়তত আহিছে আল্লাহ আজি খুশ হৈ যায়, ফৰিস্তাৰ সন্মুখত গৌৰৱ বোধ কৰে। কিয়? ফৰিস্তাই মানুহক বনোৱাৰ কাৰণে মানা কৰিছিল। আজি আল্লাহ যেন অহংকাৰৰ সৈতে কয়, নকৰো এইটো কথা আল্লাহৰ দিলত যেন ৰাখে। ৰিৱায়তত আহিছে যে ফৰিস্তাই মানা কৰিছিল এওঁলোকক বনোৱাৰ কাৰণে। চা, যিসকলক বনোৱাত তোমালোকে মানা কৰিছিলা, এওঁলোকে মোৰ কাৰণে এমাহ খাটি কেনে আহিছে। যেতিয়া আল্লাহৰ ফালৰ পৰা এলান হয় যে ফৰিস্তাসকল তোমালোকে সাক্ষী থাকা, মই এওঁলোকৰ বিগত জিন্দগীৰ সমস্ত গুনাহক মাফ কৰি দিলো। সুবহানাল্লাহ। আজি এজন ব্যক্তি যি ৰমজানৰ পুৰাপুৰি হক আদায় কৰিলে, যি ৰমজানত নেকি কামোৱাৰ মাহ বুলি ভাবিলে, যি ৰমজানত গুনাহ মাফ কৰাৰ মাহ বুলি ভাবিলে, সেইসকল ব্যক্তি যেতিয়াই এই ঈদগাহৰ পৰা বাহিৰত যাব, তেওঁ যেন তেনেকুৱা হয়, তেওঁ যেন আজি মাৰ গৰ্ভৰ পৰাই ওলাই আহিছে। যেনেকুৱা মাৰ গৰ্ভৰ পৰা এজন শিশুৱে নিষ্পাপ হৈ কেনে ওলাই আহে, আজি একোজন ব্যক্তিয়ে এই ঈদগাহৰ পৰাই নিষ্পাপ হৈ কেনে ওলাই যাব। সুবহানাল্লাহ। কিন্তু শর্ত আছে। প্রথম শর্ত হল কি, আমি যেন রমজানক যদি এনেকুৱা হক হিসাবত তার পুরাপুরি হক আদায় কৰিছো, এইটো প্রথম শর্ত। 2 নম্বৰ আৰু এটা শর্ত হয়, 2 নম্বৰ শর্ত এইটোৱে হয়, হাদিসৰ মফহুম হয়, যিজন ব্যক্তিয়ে 4টা কামৰ পৰাই এটা কাম যাৰ ভিতৰত আছে, তাৰ সি আজি অত্যন্ত দুৰ্ভগীয়। কিহৰ কাৰণে দুৰ্ভগীয়? এই কাৰণে দুৰ্ভগীয়, তেওঁৰ কোনো ধৰণৰ গুনাহ মাফ নহয়, তেওঁৰ গুনাহ কোনো ধৰণৰ মাফ নহয়। তাৰ আগত আৰু এটা হাদিস শুনি লওক, এই ৰমজান পাই কেনে যদি হক আদায় কৰিব নোৱাৰিলো, তেনেহ'লে আমিও একোজন বহুত ডাঙৰ দুৰ্ভগীয়, বহুত ডাঙৰ বেদলাক ব্যক্তি, বহুত ডাঙৰ